নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক এই মুহূৰ্তৰ ডাঙৰ খবৰ অৱস্থিতি ওলাইছে শ্যাম কানু মহন্তৰ সন্ধান ওলাল শ্যাম কানু মহন্তৰ আৰু খবৰ পোৱা মতে দ্ৰুক এয়াৰলাইন্সত শ্যাম কানু মহন্ত গুৱাহাটীলৈ আহি আছে গুৱাহাটীলৈ আহি তদন্তত সহযোগিতা কৰিব আৰু যি এটা এসআইটি গঠন কৰি দিয়া হৈছে তদন্ত কৰিবৰ কাৰণে সেই এসআইটিয়ে শ্যাম কানু মহন্ত গুৱাহাটীত নমা মাত্ৰকে তেওঁক এৰেষ্ট কৰে নকৰে সেয়া লক্ষণীয় হ'ব যিখন হেহতিয়া যিখন ফ্লাইট নেক্সট যিখন ফ্লাইট হেহতিয়া ফ্লাইটত তেওঁ সিঙ্গাপুৰৰ পৰা ভূটানলৈ ৰাওনা হৈছে আৰু নেক্সট যিখন ফ্লাইট সেইখন ফ্লাইটত তেওঁ ভূটানৰ পৰা গুৱাহাটী পাবহি দ্ৰুক এয়াৰলাইন্সৰ সেই বিমানখনেৰে শ্যাম কানু মহন্ত অৱশেষত গুৱাহাটীলৈ আহিব অৱস্থিতি শ্যাম কানু মহন্তৰ গম পোৱা গৈছে আৰু তাৰ পিছত তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় তদন্ত কোন দিশে আগবাঢ়ে সেয়া লক্ষণীয় হ'ব অৰ্থাৎ সন্ধান ওলাল শ্যাম কানু মহন্তৰ কিন্তু প্ৰিয় দৰ্শক আৰু এখন ফটো আপোনালোকক দেখুৱাব বিচাৰিম এই মুহূৰ্তত শ্যাম কানু মহন্তৰ এইখন ফটো এয়া হৈছে আমাৰ সম্পাদক পৰাগমণি আদিত্যৰ আজিৰ বিশেষ অনুষ্ঠান প্ৰশ্নবোধক দুঘণ্টীয়া অনুষ্ঠান 7:50 পৰা 10 বজালৈকে এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ চাই আছিল শ্যাম কানু মহন্ত ইজ ওয়াচিং আপোনালোকে যদি দেখিছে শ্যাম কানু মহন্ত ইজ ওয়াচিং তেওঁ এই অনুষ্ঠান চাই আছিল অনুষ্ঠান চোৱাৰ পিছত অনুষ্ঠান সমাপ্ত হোৱাৰ পিছত আমি খবৰ পাইছো শ্যাম কানু মহন্তই দ্ৰুক এয়াৰলাইন্সৰ যোগেদি অসমলৈ আহিব সিঙ্গাপুৰৰ পৰা সম্ভৱত আহিব তাৰ পিছত তদন্ত কমিটিয়ে কি ব্যৱস্থা লয় গম পোৱা যাব যিখন তদন্ত কমিটি গঠন কৰা হৈছে হয় শ্যাম কানু মহন্তৰ আমি গোটেই বিষয়টো ইতিমধ্যে উপস্থাপন কৰিছো এই প্ৰথমতে দেখুৱালো তেওঁৰ সন্ধান পোৱা গৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যৰ অনুষ্ঠানত তেওঁৰ সন্ধান পোৱা গ'ল ডিজিটেলি তেওঁৰ সন্ধান পোৱা গ'ল শ্যাম কানু মহন্ত ইজ ওয়াচিং আমি তেওঁৰ ডিজিটেল সন্ধান পালো যদিও বা ফেসবুকে এনে ধৰণৰ যিবোৰ লোকেশন সেই লোকেশনসমূহৰ তথ্য গোপনীয় কৰি ৰাখে বা সততে তেওঁলোকে সেই তথ্য প্ৰদান নকৰে কিন্তু যেহেতু গোটেই বিষয়টো আইনী এক প্ৰক্ৰিয়াৰ মাজত সোমাই পৰিছে গতিকে অসম আৰক্ষীয়ে ফেসবুকক যোগাযোগ কৰিলে ফেসবুকে শ্যাম কানু মহন্তৰ এই ডিজিটেল প্ৰেজেন্সৰ যোগেদি তেওঁৰ ফিজিক্যাল প্ৰেজেন্সৰ নিশ্চয় সম্ভেদ পাব দ্বিতীয়টো হৈছে দ্ৰুক এয়াৰলাইন্সৰ যোগেদি আমি খবৰ পাইছো সম্ভৱত দ্ৰুক এয়াৰলাইন্সৰ যোগেদি শীঘ্ৰে অসম পাবহি শ্যাম কানু মহন্ত অসম পোৱাৰ পিছত তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় হ'ব গতিকে প্ৰথম কথা শ্যাম কানু মহন্তৰ ডিজিটেল প্ৰেজেন্স পোৱা গ'ল তেওঁৰ সন্ধান পোৱা গ'ল কিন্তু এতিয়াও সন্ধানহীন হৈ আছে পুনৰ যদি মই বিজিখনলৈ যাওঁ পুনৰ আমি বেকগ্ৰাউণ্ডত যিটো আমি পাঞ্চলাইন দিছিলো কোট অন্তৰ্ধান সিদ্ধাৰ্থ এতিয়া অন্তৰ্ধান হৈ আছে সিদ্ধাৰ্থৰ whereabouts লোকেশন এতিয়ালৈকে গম পোৱা হোৱা নাই কোট আছে কেনেকৈ আছে অসম আৰক্ষীয়ে আজি সেই এসআইটি দলটো গঠন কৰি দিছে এসআইটি দলটোৱে কেতিয়া সিদ্ধাৰ্থক কৰায়ত্ব কৰিব সোধাপোছা কৰিব সেই বিষয়ে কোনো কথা অসম আৰক্ষীয়ে স্পষ্ট বা চৰকাৰে স্পষ্ট কৰা নাই যিদিনাখন জুবিন গাৰ্গক লৈ অহা হৈছিল জুবিন গাৰ্গৰ নচৰ দেশ দিল্লীৰ পৰা গুৱাহাটীলৈ লৈ অহা হৈছিল সেইদিনাখনেই সিঙ্গাপুৰৰ পৰা দিল্লীত অৱতৰণ কৰিছিল সেই একেখন বিমানতে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন হৈছে সেই সিদ্ধাৰ্থ শৰ্মাৰ কিন্তু হোৱাৰ এবাউটছ এতিয়ালৈকে গম পোৱা হোৱা নাই কিন্তু যেহেতু শ্যাম কানু মহন্তৰ ডিজিটেল প্ৰেজেন্স আমি গম পাইছো গতিকে ফেসবুকৰ সৈতে যোগাযোগ স্থাপন কৰি তেওঁলোকৰ তেওঁৰ ফিজিক্যাল প্ৰেজেন্সও আমি এছাৰ্টেইন কৰিব পাৰিম নিশ্চয় আৰু আন এটা অভিযোগ উত্থাপন হৈছে যিটো এসআইটিৰ দল গঠন কৰি দিয়া হৈছিল সেই দলটোৰ এগৰাকী সদস্য ঘনিষ্ঠ সন্দীপন গাৰ্গৰ আৰু সন্দীপন গাৰ্গো সেই দিনাখন সেই অভিশপ্ত শুক্ৰবাৰটোত জুবিন গাৰ্গৰ সৈতে সেই বিশেষ জাহাজখনত আছিলে সিঙ্গাপুৰৰ ভাৰত মহাসাগৰৰ সেই বিশেষ জাহাজখনত যি জাহাজৰ পৰা পানীত সাঁতুৰিবলৈ নামি জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু তেনে ধৰণৰ এক পৰিবেশৰ সূচনা কৰা হৈছিল যি পৰিবেশৰ ট্ৰেপত পৰি জুবিন গাৰ্গে মৃত্যু খাবতি ল'বলগীয়া হৈছিল গতিকে দুটা নতুন ডেভেলপমেন্ট প্ৰথমটো হৈছে শ্যাম কানু মহন্তৰ ডিজিটেল প্ৰেজেন্স পোৱা গৈছে আৰু এই ডিজিটেল প্ৰেজেন্সৰ পিছতে আমাৰ হাতলৈ খবৰ আহিছে সম্ভৱত দ্ৰুক এয়াৰলাইন্সৰ বিমানেৰে তেওঁ গুৱাহাটীলৈ আহাৰ পৰিকল্পনা কৰি আছে শীঘ্ৰে গুৱাহাটীত তেওঁ অৱতৰণ কৰিব এতিয়া এইখিনি তথ্য আমাৰ হাতত আহি পৰিছে আৰু আসাম এছ'চিয়েশ্যন সিঙ্গাপুৰৰ নতুন তথ্যটো হৈছে সৰ্বত্ৰ তেওঁলোকক ধিক্কাৰ দিয়া হৈছে আৰু কিন্তু তাৰ সমান্তৰালে প্ৰশ্ন উত্থাপন হৈছে তেওঁলোক মৌন কিয় তেওঁলোকে কিয় এতিয়ালৈকে নিজৰ যি স্থিতি সেই স্থিতি স্পষ্ট কৰা নাই আজি এক দায়খৰা মন্তব্য তেওঁলোকে কৰা পৰিলক্ষিত হ'ল
তেওঁলোকে ক'ব বিচাৰিছে যেতিয়া পুলিচৰ যেহেতু পুলিচৰ তদন্ত চলি আছে ছিংগাপুৰ আৰক্ষীৰ তদন্ত চলি আছে ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ প্ৰতিবেদন দাখিল কৰা নাই তেনেস্থলত তেওঁলোকক এডভাইস কৰা হৈছে তেওঁলোকক পৰামৰ্শ দিয়া হৈছে যাতে তেওঁলোকে মুখ বন্ধ ৰাখে আৰু সেই কাৰণে তেওঁলোকে একো মন্তব্য দিয়া নাই ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনৰ পিছত তেওঁলোকে মন্তব্য প্ৰদান কৰিব তাৰ লগতে তেওঁলোকে কৈছে যিবোৰ ভিডিঅ সেই দিনাখনৰ যিবোৰ ভিডিঅ টিটস বিটস কাটি কাটি বা খণ্ড খণ্ডকৈ কিস্তি কৈ আমাৰ মাজলৈ আহিছে সেই ভিডিঅ'বোৰ কিন্তু আসাম এছ'চিয়েশ্যন ছিংগাপুৰে প্ৰেৰণ কৰা নাই বুলি স্পষ্টীকৰণ এটা দিছে কিন্তু অতি দায়খৰা মন্তব্য সদৃশ পৰিলক্ষিত হৈছে তেওঁলোকে যিখন যি ষ্টেটমেণ্ট তেওঁলোকে ফেচবুকৰ যোগেদি জাৰি কৰিছে ছিংগাপুৰ আসাম এছ'চিয়েশ্যনে সেই ষ্টেটমেণ্টটো কিন্তু এক ধৰণৰ দায়খৰা ষ্টেটমেণ্ট বুলি ক'ব লাগিব তেওঁলোকে কৈছে ইংৰাজী যদি লাইন কেইটা মই পঢ়ি দিওঁ এজ ইউ নো সাম অফ আছ are assisting the relevant local authorities with the ongoing inquiry. Until this process is completed and all testimonies are recorded, we have been advised not to make any further comments or statements regarding the tragic incident. They have been advised not to comment on the tragic incident any further. এইটো হৈছে তেওঁলোকৰ মন্তব্য স্বাভাৱিকতে দায়খৰা মন্তব্য তাৰ পিছত কৈছে ভিডিঅ'খিনি তেওঁলোকে প্ৰেৰণ কৰা নাই কিন্তু সেই দলটোত একাধিক সদস্য আছিল যিসকল আসাম এছ'চিয়েশ্যন ছিংগাপুৰৰ বিষয়ববীয়া আছিল তেওঁলোকো জড়িত হৈ আছিলে নৰ্থ ইষ্ট ফেষ্টিভেলত গতিকে এইকেইটা ডেভেলপমেণ্ট এই মুহূৰ্তৰ শ্যাম কানুৰ সন্ধান পোৱা গৈছে এটলিষ্ট ডিজিটেল প্ৰেজেন্স পোৱা গৈছে এই ডিজিটেল প্ৰেজেন্সৰ পৰা তেওঁৰ ফিজিকেল প্ৰেজেন্সৰ লোকেশ্যন ফেচবুকৰ সহায়ত অসম আৰক্ষীয়ে উলিয়াই লোৱাত সম্ভৱ হ'ব তাৰ পিছত কালপেবিলিটি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আজি এখন PIL ৰুজু হৈছে বা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সত্য উদ্ঘাটন কৰিবলৈ আজি এখন গুৱাহাটী হাইকোৰ্টত এখন PIL ৰুজু হৈছে গতিকে দোষী সাব্যস্ত হলে কি হ'ব পাৰে কি গোচৰত দোষী সাব্যস্ত হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা বা শ্যাম কানু মহন্ত যদি আমি সিদ্ধাৰ্থ শৰ্মাৰ কথা কওঁ তেওঁ এগৰাকী মেনেজাৰ তেওঁ যদি জানি শুনি নেগলিজেন্টলি সিংগাৰ গৰাকীক আনসেফ ট্ৰেভেল কৰাই আনভেৰিফাইড মেডিকেল এৰেঞ্জমেণ্ট কৰাই আৰু হেলথ লিমিটতকে সিংগাৰ গৰাকীয়ে এই ক্ষেত্ৰত জুবিন গাৰ্ডৰ যিখিনি তেওঁৰ স্বাস্থ্য অনুমতি দিয়ে স্বাস্থ্যৰ অনুমতি দিয়াৰ বাহিৰলৈ গৈ তেওঁ যদি কাম কৰিওৱা হয় ইন দ্যাট কেছ গোচৰ ৰুজু হ'ব পাৰে 104 BNSৰ অধীনত 106 BNSৰ অধীনত আৰু 113ৰ অধীনত কিহৰ পুনৰ কৈছো যদি মেনেজাৰ গৰাকীয়ে সিংগাৰ গৰাকীক আনসেফ ট্ৰেভেল আনভেৰিফাইড মেডিকেল এৰেঞ্জমেণ্ট আৰু পুচিং বিয়ণ্ড হেলথ লিমিট এইকেইটা আনসেফ ট্ৰেভেল কৰাই আনভেৰিফাইড মেডিকেল এৰেঞ্জমেণ্ট কৰাই আৰু তেওঁৰ স্বাস্থ্যই যিখিনি অনুমতি দিয়ে তাতকৈ বাহিৰলৈ গৈ যদি কাম কৰাই তেতিয়া 104 106 113 লাগিব পাৰে 104 টো আপোনালোকে জানেই কজিং ডেথ বাই নেগলিজেন্স 106 টো জানেই কজিং ডেথ বাই ৰেছ অৰ নেগলিজেন্ট এক্ট আৰু 113 টো হৈছে কজিং হাৰ্ট বাই এন এক্ট এণ্ডেঞ্জাৰিং লাইফ এণ্ড পাৰ্চনেল সেফটি তাৰ পিছত আহো এবেটমেন্ট অফ কনস্পিৰেসি কিবা ষড়যন্ত্ৰ হৈছিল নেকি মেনেজাৰজনে যদি নিজৰ ফাইনান্সিয়েল ইন্টাৰেষ্টৰ কাৰণে বা ৰাইভেলাৰীৰ কাৰণে কিছুমান ইন্টেনশনাল এক্ট কৰে যি এক্টৰ যোগেদি তেওঁ পৰিকল্পিতভাৱে হাৰ্ম কৰে তেওঁ যাক মেনেজ কৰিছে এই ক্ষেত্ৰত জুবিন গাৰ্গ তেতিয়া তেওঁৰ বিৰুদ্ধে 61 62 আৰু 63 অধীনত গোচৰ ৰুজু হ'ব পাৰে সেকশন 100 আৰু সেকশন 103 অধীনতো গোচৰ ৰুজু হ'ব পাৰে সেকশন 100 হৈছে নিশেষ যদি কাৰবাক কৰি দিয়া হয় নিশেষ কৰিলে সেকশন 100 আৰু সেকশন 103 হৈছে কালপেবল হোমিসাইড সেকশন 1 হৈছে abatement of offense section 62 পৰা 63 হৈছে ক্ৰিমিনাল কনস্পিৰেসি অৰ্থাৎ মেনেজাৰ গৰাকীয়ে পুনৰ কৈছো যদি পৰিকল্পিতভাৱে নিজৰ ফাইনান্সিয়েল ইন্টাৰেষ্টৰ কাৰণে বা ৰাইভেলাৰীৰ কাৰণে কিছুমান ইন্টেনশনাল এক্ট কৰে তেতিয়া এইকিটা ধাৰা লাগিব লাগে তাৰ পিছত আহিলে মিসকণ্ডাক্ট অৰ ব্ৰিচ অফ ট্ৰাষ্ট মিসকণ্ডাক্ট আৰু ব্ৰিচ অফ ট্ৰাষ্ট যদি ট্ৰাষ্ট এই দুটা অপৰাধত যদিও ডাইৰেক্ট ক্ৰিমিনাল লাইবিলিটি নাই কিন্তু কন্ট্ৰেক্টৰ অধীনত গোচৰ ৰুজু হ'ব পাৰে সেই গোচৰসমূহ আছে তাৰ পিছত এই সমূহ গোচৰ আছে প্ৰ্যাকটিক্যাল যদি ইলাস্ট্ৰেশন দিব পৰা যায় প্ৰ্যাকটিক্যাল ইলাস্ট্ৰেশনটো হৈছে if a singer is forced by a manager to perform despite several illness and this result in death manager may be liable under section 106
death by negligence, or even section 105, culpable homicide not amount to murder depending on the intent and knowledge. If the manager arranges unsafe boat journey knowing the risk, section 113 of BNS, endangering human life, can be imposed. If there was a conspiracy with others for financial benefit, section 63 অর্থাৎ criminal conspiracy, আৰু section 100 অর্থাৎ হত্যাৰ গোচৰ নিশেষৰ গোচৰো লাগিব পাৰে। এতিয়া মুন্না প্ৰসাদ গুপ্তাৰ অধীনত যিটো SIT টিম গঠন কৰা হৈছে, তেওঁলোকে তদন্ত কেনেদৰে আগবঢ়ায়, এইকেইটা ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে না, সেয়া লক্ষণীয় হ'ব। প্ৰেক্টিকেল ইলাষ্ট্ৰেশ্যন, এই কেছটোত পুনৰ কৈছোঁ, যদি মেনেজাৰ গৰাকীয়ে জুবিন গাৰ্গৰ, সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ অসুস্থ স্বাস্থ্যৰ কথা গম পায়ো তেওঁক পাৰফৰ্ম কৰাব বিচাৰিছিল, আৰু তেওঁক পাৰফৰ্ম কৰাৰ কাৰণে বা তেওঁক কিবা এটা কাম কৰাব বিচাৰিছিল, বা তেওঁ সেই কাম কৰাৰ কাৰণে তেওঁৰ মৃত্যু হৈছে, তেতিয়া 106 অৰ্থাৎ ডেথ বাই নেগলিজেন্স বা 105 কালপেবল হোমিসাইড নট এমাউণ্টিং টু মাৰ্ডাৰ। যদি মেনেজাৰগৰাকীৰ জ্ঞাত যে এখন জাহাজ আনা হৈছে আৰু জাহাজখনত উঠিলে জুবিন গাৰ্গৰ কি অসুবিধাৰ হ'ব পাৰে বা কি ৰিস্কৰ সৃষ্টি হ'ব পাৰে, সেই কথা জানিও যদি মেনেজাৰগৰাকীয়ে সেই কাম কৰিছে, তেতিয়া সেকশ্যন 113 অফ BNS, এণ্ডেঞ্জাৰিং হিউমেন লাইফ। আৰু যদি কিবা ষড়যন্ত্ৰ কৰিছে নিজৰ ফাইনেন্সিয়েল বেনিফিটৰ কাৰণে, তেতিয়া ডাইৰেক্ট 100, আগৰ যিটো 302 আছিলে এতিয়া 100, সেইটো হৈছে নিশেষ বা হত্যা। যি কি নহওক, এইখিনি হৈছিল আইনী বিষয়। যিসকল নতুনকৈ সংযুক্ত হৈছে, বহু লোক আমাৰ এই পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈ আছে, যিসকল নতুনকৈ সংযুক্ত হৈছে তেওঁলোকক ক'ব বিচাৰিম, শ্যামকানু মহন্তৰ সন্ধান ওলাল। য'ত আত্মগোপন কৰি আছিল, শ্যামকানু মহন্তৰ সন্ধান ওলাল। আমি কালিৰে প্ৰায় এই মুহূৰ্তলৈকে কৈ আছিলোঁ, ক'ত লুকাল, ক'ত হেৰাল শ্যামকানু মহন্তৰ সন্ধান ওলাল। আৰু আপোনালোকে জানেই, তেওঁ ইতিমধ্যে যিবোৰ ফেষ্টিভেল, সেইবোৰ নিষিদ্ধ কৰি দিয়া হৈছে অসমত। তেওঁ ফেষ্টিভেল অনুষ্ঠিত কৰিব নোৱাৰিব, আৰু দেশৰ বাহিৰত যিবোৰ ফেষ্টিভেল অনুষ্ঠিত কৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত, সেইবোৰ কৰিব নোৱাৰাৰ এক ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব। কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰণালয়সমূহত পত্ৰ প্ৰেৰণ কৰিব, যাতে শ্যামকানু মহন্ত কোনো ধৰণৰ সহায় সহযোগ নবঢ়ায়। কিন্তু প্ৰাসংগিক প্ৰশ্নটো এতিয়াহে, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত শ্যামকানু মহন্তৰ বিৰুদ্ধে তেনে এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পূৰ্বতে অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে কি যুক্তিত, কিহৰ ভিত্তিত শ্যামকানু মহন্তক তেনেধৰণৰ ধন বা সহযোগ দিছিলে, ফাইনেন্সিয়েল এছিষ্টেন্স দিছিলে, যি এছিষ্টেন্সৰ যোগেদি ভাৰতবৰ্ষত প্ৰথমতে তেওঁ ফেষ্টিভেল আৰম্ভ কৰিছিল, তাৰপিছত অসমত আৰম্ভ কৰিলে, তাৰপিছত বিদেশত আৰম্ভ কৰিলে। তেওঁৰ ফেষ্টিভেলৰ যোগেদি অসম কিমান লাভান্বিত হৈছে, তেওঁৰ ফেষ্টিভেলৰ যোগেদি কিমান অসমলৈ বিনিয়োগ আহিছে। অসম চৰকাৰৰ পৃথক এক প্ৰগ্ৰেম আছে, এডভান্টেজ আছাম। এডভান্টেজ আছামৰ যোগেদি মুখ্যমন্ত্ৰী বা আন ৰাজ্য চৰকাৰখনে অহৰহ প্ৰচেষ্টা চলাই আছে, অসমত বিনিয়োগ আহক বা কোম্পানীবোৰ আহক। তাৰ ওপৰত গৈ পেলাই শ্যামকানু মহন্তই বিদেশত কি এনে কাম কৰিছে, যি কামৰ যোগেদি অসমলৈ বিনিয়োগ আহিছে, সেই তালিকাখন যিহেতু তেওঁ চৰকাৰী ধন ব্যৱহাৰ কৰি, ব্যয় কৰি তেনেধৰণৰ ফেষ্টিভেলবোৰ পাতি আছে। তেওঁৰ ফেষ্টিভেলৰ যোগেদি ছিংগাপুৰ বা সাউথ ইষ্ট এছিয়াত উত্তৰ পূৰ্বাঞ্চলৰ কলা কৃষ্টি বা জীৱনশৈলী কিমান জনপ্ৰিয় হৈছে, বা তেওঁৰ এই ফেষ্টিভেলবোৰৰ যোগেদি যিবোৰ ফেষ্টিভেলৰ সহযোগিতা আগবঢ়ায় কেন্দ্ৰীয় চৰকাৰে। এইবাৰ ছিংগাপুৰত যিখন ফেষ্টিভেল অনুষ্ঠিত কৰিছে শ্যামকানু মহন্তই, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল, সেই ফেষ্টিভেলত অন্যতম এক অৰ্গেনাইজাৰ আছিলে ইণ্ডিয়ান হাই কমিশ্যন ছিংগাপুৰ। গতিকে ইণ্ডিয়ান হাই কমিশ্যন ছিংগাপুৰে শ্যামকানু মহন্তক কিহৰ ভিত্তিত, কিহৰ যুক্তিত সহযোগিতা আগবঢ়াইছিলে, আৰু যোৱা বিগত 15-12 বছৰ ধৰি যিবোৰ ফেষ্টিভেল তেওঁ অৰ্গেনাইজ কৰিছে, সেই ফেষ্টিভেলৰ যোগেদি লাভান্বিত কোন হৈছিলে? কেৱল মাত্ৰ তেওঁ হৈছিলে? অসম লাভান্বিত হৈছিল? অসমৰ ব্ৰেণ্ডিং কিমানলৈকে হ'ল, বা অসমলৈ কিমান বিনিয়োগ আহিল, অসমৰ টুৰিজিম ইণ্ডাষ্ট্ৰী কিমান ডেভেলপ হ'ল, সেইখিনি তথ্য কিন্তু তেওঁ এতিয়ালৈকে দিয়া মোৰ পৰিলক্ষিত নহয়। বা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানসমূহে বা অসম চৰকাৰৰ প্ৰতিষ্ঠানসমূহে যিবোৰে তেওঁক সহযোগিতা আগবঢ়ায়, তেওঁলোকেও সেই তথ্য বা সেই হিচাপ ৰাজহুৱা কৰা পৰিলক্ষিত নহয়। গতিকে এইবাৰ সেইবোৰ তথ্যও যাতে আহ্বান জনাম কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে ৰাজহুৱা কৰে, প্ৰথম কথা। তাৰপিছত দ্বিতীয়টো বিষয় হৈছে কৰ্পৰেটাইজেশ্যন অফ আছামিজ কালচাৰেল ইণ্ডাষ্ট্ৰী। জুবিন গাৰ্গৰ ক্ষেত্ৰত দেখা পোৱা গ'ল, প্ৰথম মেনেজাৰ দুগৰাকীয়ে বা বৰ্তমানৰ মেনেজাৰগৰাকীয়ে তেওঁক এক্সপ্লইট কৰিলে। তেওঁৰ যি কষ্টোপাৰ্জিত ধন বা তেওঁৰ উপাৰ্জন কৰা যি হিউজ এমাউণ্ট, সেই এমাউণ্ট হৰলুকি কৰাৰ তেওঁ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু তাৰ সমান্তৰালকৈ এনে এক প্ৰতিষ্ঠান তেওঁ মুকলি কৰি থৈছিলে, জুবিন গাৰ্গৰ মেনেজাৰগৰাকীয়ে এনে এক কোম্পানী অপেন কৰি থৈছিলে, যিটো কোম্পানীৰ যোগেদি জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো জুবিন গাৰ্গৰ গানসমূহৰ যিবোৰ ৰাইট, সেই ৰাইটবোৰ যাতে তেওঁৰ লগত থাকে। জুবিন গাৰ্গৰ গান ইউটিউবতে হওক বা য'তেই বাজিব, তাৰ ধন যাতে সিদ্ধাৰ্থ শৰ্মাৰ হাতত পৰেগৈ, তেনে এক ব্যৱস্থা সিদ্ধাৰ্থ শৰ্মাই কৰি আছিলে। গতিকে এইবোৰ বিষয় কিন্তু ক্ৰিমিনেল কনস্পিৰেচিৰ বিষয়। গতিকে তেনেস্থলত যদি ফাইনেন্সিয়েল বেনিফিটৰ কাৰণে
ষড়যন্ত্ৰমূলকভাৱে সিদ্ধাৰ্থ শৰ্মাই এনে এক পৰিৱেশৰ সূচনা কৰিলে যি পৰিৱেশৰ প্ৰাকচক্ৰত পৰি জুবিন গাৰ্গে মৃত্যুক সাৱটি ল'লে তেতিয়া কিন্তু সেকশন 100 পূৰ্বৰ 302 প্ৰয়োজ্য কৰিব লাগে বুলি সৰ্বত্ৰ দাবী উত্থাপন হৈছে গোটেই তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবঢ়ায় হিয়া লক্ষণীয় হ'ব তাৰ সমান্তৰালে দ্বিতীয়টো ব্ৰেকিং নিউজটো ইতিমধ্যে আপোনালোকক আৰম্ভণিতে যিটো দিছিলোঁ দ্ৰুক এয়াৰলাইন্সৰ যোগেদি জুবিন গাৰ্গ অসমলৈ অহাৰ জুবিন গাৰ্গৰ যি ৰহস্যময় হত্যাৰ কাৰণসমূহত যি ধৰণে শ্যাম কানু মহন্ত সোমাই পৰিছে সেই শ্যাম কানু মহন্ত দ্ৰুক এয়াৰলাইন্সৰ যোগেদি অসমলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে ঘূৰি অহাৰ মাত্ৰকে ডক্টৰ মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন হোৱা এছআইটিয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আৰু পুনৰ দেখুৱাইছো আমাৰ সম্পাদক পৰাগমণি আদিত্যৰ ওচৰত কেনেকৈ ভুমুকি মাৰিছিল শ্যাম কানু মহন্ত ইজ ৱাচিং ভুমুকি মাৰিছিল অৰ্থাৎ তেওঁ আৰু তাৰ লগতে আৰু এটা খবৰ প্ৰিয় দৰ্শক আৰু এটা খবৰ দিব বিচাৰিছো শ্যাম কানু মহন্ত আৰু আনগৰাকীৰ নাম ইতিমধ্যে স্পষ্ট হোৱা নাই গুৱাহাটীৰ এজন জ্যেষ্ঠ অধিবক্তাৰে সম্পৰ্ক কৰিছিলে যোগাযোগ স্থাপন কৰিছিল আৰু সেই জ্যেষ্ঠ অধিবক্তা গৰাকীক ল'ব বিচাৰিছিল গুৱাহাটীত যেতিয়া বিভিন্ন আদালতত গোচৰ চলিব সেই গোচৰত সেই জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে তেওঁক যাতে প্ৰতিনিধিত্ব কৰক সেইটো বিচাৰিছিল কিন্তু জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে আমাক জনোৱা মতে তেওঁ সেই যি অফাৰ সেই অফাৰ প্ৰত্যাখ্যান কৰিছে যিবোৰ ব্যক্তিৰ প্ৰত্যক্ষ বা পৰোক্ষ পদক্ষেপৰ ফলত জুবিন গাৰ্গে মৃত্যুক সাৱটি লয় তেনে ধৰণৰ ব্যক্তিক তেওঁ কোৰ্টৰ মজিয়াত প্ৰতিনিধিত্ব নকৰে সেই কথা স্পষ্ট কৰি দিছে তাৰে এগৰাকী হৈছে শ্যাম কানু মহন্ত গতিকে শ্যাম কানু মহন্তই গুৱাহাটীত জ্যেষ্ঠ অধিবক্তাৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে দ্বিতীয়তে পৰাগমণি আদিত্যৰ ওচৰত ভুমুকি মাৰিছে তৃতীয়তে দ্ৰুক এয়াৰলাইন্সেৰে অসমলৈ ঘূৰি অহাৰ কথা কিন্তু কেতিয়া আহিব দ্ৰুক এয়াৰলাইন্সৰ আমি টাইমলাইন এতিয়ালৈকে গম পোৱা নাই সেই দ্ৰুক এয়াৰলাইন্সৰ বিমানখনেৰে তেওঁ কেতিয়া আহিব সেই কথা এতিয়ালৈকে গম পোৱা নাই সেই বিমানেৰে কিন্তু জুবিন গাৰ্গ আৰু আন কেইজনমান সহযোগীৰ সৈতে বুধবাৰে ছিংগাপুৰলৈ ৰাওনা হৈছিল প্ৰিয় দৰ্শক এইখিনি হৈছে এই মুহূৰ্তৰ আপডেট আপোনালোকক জনালো আমাক অৱগত কৰিব কিবা যদি আমাক জনাব বিচাৰে বা গোটেই তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়িব লাগে সেই কথা যদি আমাক অৱগত কৰিব বিচাৰে আমাক ক'ব আমি মাত্ৰ অহৰহ এটাই কথা কৈ আছো শীঘ্ৰে সিদ্ধাৰ্থ শৰ্মাক কৰায়ত্ব কৰক সোধা পোছা কৰক তেওঁৰ হাতত জুবিন গাৰ্গৰ মোবাইলটো থকা বুলি গম পোৱা গৈছে মোবাইলটো ইজ এ পিস অফ এভিডেন্স যিমানেই দেৰি কৰি থাকিব এই এভিডেন্সবোৰ নষ্ট হৈ যাব বা তেওঁলোকে ডেলিব্ৰেটলি নষ্ট কৰিব আৰু তাৰ সমান্তৰালকৈ শ্যাম কানু মহন্তৰ ক্ষেত্ৰত যদিও বা আপোনালোকে চৰকাৰে নিষিদ্ধ কৰিছে শ্যাম কানু মহন্তৰ ফেষ্টিভেল কিন্তু শ্যাম কানু মহন্ত অনুষ্ঠিত কৰা ফেষ্টিভেল কিন্তু সোধা পোছা কৰক আৰু তাৰ সমান্তৰালে সেই দিনাখন জুবিন গাৰ্গৰ সৈতে সেই জাহাজখনত যিসকল লোক আছিলে বিশেষকৈ অসমত বৰ্তমান যিসকল লোক আছে হাউটকৈ যিহেতু তেওঁলোকক অসম আৰক্ষীয়ে পাব হাউটকৈ পাব মহন্তক হাউটকৈ পাব গোস্বামী শেখৰ গোস্বামীক হাউটকৈ পাব মহন্ত উপাধিৰ সেই ছিংগাৰগৰাকী গতিকে তেওঁলোকক সোধা পোছা কৰক তেওঁলোকে সংবাদ মাধ্যমত নিজৰ বিভিন্ন মন্তব্য পৰিলক্ষিত হৈছে তেওঁলোকে যদি এটা সংবাদ মাধ্যমক কিবা এটা কয় আনটো সংবাদ মাধ্যমত আনটো কথা কয় গতিকে ডটবোৰ কানেক্ট কৰিব পৰা নাযায় তেনেস্থলত তেওঁলোকক গ্ৰেপ্তাৰ কৰক পৃথকে পৃথকে সোধা পোছা কৰক তাৰপিছত ডটবোৰ কানেক্ট কৰক ৰাইজে ইমানেই বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ হওক আৰু যিসকল দোষী তেওঁলোকে শাস্তি পাওক আৰু আসাম এছ'চিয়েশ্যন ছিংগাপুৰলৈ আহ্বান থাকিলে তেওঁলোকে মুখ খোলক সেইদিনাখন কি ঘটিছিল জনাওক আৰু ছিংগাপুৰৰ পৰা এনেধৰণে খণ্ড খণ্ডকৈ ভিডিঅ'বোৰ অসমলৈ প্ৰেৰণ কৰি বিভ্ৰান্তিৰ সৃষ্টি নকৰিব আপোনালোকক পৰামৰ্শ দিছে চাগৈ ছিংগাপুৰ পুলিচে মুখ নুখুলিবলৈ কিন্তু আপোনালোকক বাধা দিয়া নাই আপোনালোকে লিখিছে এডভাইজ কৰিছে তদন্ত শেষ নোহোৱালৈকে একো মন্তব্য নিদিবলৈ কিন্তু তদন্ত কেতিয়া অনন্তকাললৈ তদন্ত যদি চলি থাকে বা তদন্ত যদি দীঘলীয়া হয় আপোনালোকে মুখ নুখুলিব নেকি সেইদিনাখন আপোনালোকৰ 11-12 জন উপস্থিত আছিলে গতিকে আহ্বান জনাইছো আপোনালোকে মন্তব্য কৰক তাৰে আপোনালোকৰ যি তাত উপস্থিত আছিলে পৰোক্ষ বা প্ৰত্যক্ষভাৱে আমাৰ মাজৰে বহু লোকৰ চিনাকি আপোনালোক বা আমিও আপোনালোকক জানো গতিকে আপোনালোকে মুখ খুলক কি হৈছিল সেই কথাটো বিৱৰি কওক অসমৰ ৰাইজৰ কাৰণে আৰু তাৰ সমান্তৰালকৈ তদন্ত প্ৰক্ৰিয়াত আগবঢ়ক সেয়াই অসমৰ ৰাইজৰ কাম্য জুবিন গাৰ্গৰ গান যিবোৰ আছিলে সেই গানৰ যি ৰয়েলটি সেই ৰয়েলটি এনেধৰণৰ মেনেজাৰবোৰৰ হাতলৈ নাযাওক তেওঁ ট্ৰাষ্ট এটাৰ যোগেদি তেওঁৰ পত্নীৰ হাতত থাকক ইত্যাদি বিষয়বোৰ চৰ্চা লাভ কৰিছে কিন্তু সেই বিষয়বোৰ চুকা নজৰ যদি আমাৰ ৰাইজে নাৰাখে তেতিয়া কোনোবাই জুবিন গাৰ্গৰ যি প্ৰাপ্য ধন সেই ধন আত্মসাতো কৰিব পাৰে যি কি নহওক প্ৰিয় দৰ্শক মই অনুষ্ঠান এই যি এক্সপ্লেইনাৰ সামৰিব লাগিব আজি সঞ্জীৱ নাৰায়ণেও এক সংবাদমেল সম্বোধন কৰিলে আৰু তেওঁ নিজৰ
বক্তব্য ৰাখিলে তেওঁ সেই দিনটোত সেইদিনাখন ছিংগাপুৰত উপস্থিত আছিলে তেওঁ কিন্তু সাগৰৰ পাৰ পাইছিলগৈ যেতিয়া জুবিন গাৰ্গ তেওঁ যেতিয়া সাগৰৰ পাৰ পাইছিলগৈ জুবিন গাৰ্গ ইতিমধ্যে অচেতন হৈ পৰিছিল গতিকে সঞ্জীৱ নাৰায়ণেও তেওঁ মন্তব্য ৰাখিলে গতিকে আজিৰ দিনটোত বহুকেইটা ডেভেলপমেণ্ট আছে গতিকে অপেক্ষা কৰিম আমি লক্ষ্য ৰাখিম কেতিয়া শ্যামকানু মহন্ত অসম পাইহি আৰু তাৰ পিছত অসম আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে তাক কি ধৰণে সোধা-পোছা কৰে তদন্ত প্ৰক্ৰিয়া কেনেকৈ আগবঢ়ায় এইখিনি কথাৰে আজি মই এই যি মোৰ বিশ্লেষণ সেই বিশ্লেষণ সামৰিছোঁ অনাগত সময়ত যেতিয়া আমাৰ হাতলৈ নতুন তথ্য আহিব আপোনালোকৰ সৈতে সংযুক্ত হ'ম গতিকে তদন্তৰ কাৰণে তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ আন বিষয়বোৰৰ সন্দৰ্ভত চাই থাকিব নিউজ 18